এনডিএত অসন্তুষ্ট হৈছে এগৰাকী কেন্দ্ৰীয় মন্ত্ৰী দল আগত মন্ত্ৰিত্ব পিছত দলৰ ভেটি মজবুত কৰাৰ স্বাৰ্থত কঠোৰ হৈছে মন্ত্ৰীগৰাকী সবিশেষ জানিবলৈ চাওক আমাৰ এই প্ৰতিবেদন এটাকৈ দলে সংগ এৰিব নেকি এনডিএৰ ইতিমধ্যে এনডিএৰ সংগ ত্যাগ কৰিছে পশুপতি পাৰসৰ দলে এইবাৰ ক্ষোভিত হৈছে হিন্দুস্তানী আৱাম মৰ্চাৰ নেতা জিতন ৰাম মাঝি মিত্ৰজোঁটৰ আসনক লৈ ঘাইকৈ অসন্তুষ্টি বৃদ্ধি পাইছে এনডিএৰ সহযোগী দলবোৰৰ অৱশ্যে কেৱল আসন বুলি ক'লেই ভুল হ'ব শেহতীয়াকৈ এনডিএৰ সহযোগী দলবোৰৰ গৰিষ্ঠ সংখ্যক দলেই ক্ষোভিত হৈ আছে ৱাকফ সংশোধনী বিধেয়কক লৈ সকলোতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হ'ল ৱাকফ বোৰ্ডৰ সংশোধনী বিধেয়কখন এনডিএৰ প্ৰতিটো সহযোগী দলেই সমৰ্থন কৰিছিল দুয়োখন সদনত এই বিধেয়ক উত্থাপিত কৰাৰ সময়ত বিজেপিক সমৰ্থন দি এতিয়া নিজ ৰাজ্যতে সমস্যাৰ সন্মুখীন হৈছে সৰু সৰু আঞ্চলিক দলবোৰ ঘাইকৈ বিপদত পৰিছে পশুপতি পাৰসৰ দল জিতন ৰাম মাঝিৰ দল চিৰাগ পাছোৱানৰ দল অৱশ্যে ৱাকফ সংশোধনী বিধেয়কে সকলোতকৈ সমস্যাত পেলাইছে নীতিশ কুমাৰক কিন্তু নীতিশ কুমাৰক সমস্যাত পেলালেও তেওঁৰ সন্মুখত এতিয়া কোনো বিকল্প নাই কাৰণ ইণ্ডিয়া মিত্ৰজোঁটে তেওঁৰ বাবে দুৱাৰ কেতিয়াবাই বন্ধ কৰিছে গতিকে বিজেপিৰ লগত তালত তাল মিলাই থকাৰ বাহিৰে বিকল্প নাই নীতিশ কুমাৰৰ কিন্তু জিতন ৰাম মাঝি বা পশুপতি পাৰসৰ ক্ষেত্ৰত বিহাৰৰ ৰাজনীতি ইমান সহজ হৈ থকা নাই ইতিমধ্যে পশুপতি পাৰসে সংগ এৰিছে ইফালে জিতন ৰাম মাঝিও ক্ষোভিত হৈ আছে ইয়াৰ কাৰণ হ'ল তেওঁৰ দল হিন্দুস্তানী আৱামী মৰ্চাক বিহাৰৰ উপনিৰ্বাচনত আসন এৰি দিয়া নাছিল বিজেপিয়ে তেতিয়া তেওঁৰ দলটোক বিধানসভাত সন্মানজনক আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিছিল বিজেপিয়ে কিন্তু যিমানেই নিৰ্বাচন চমু চাপি আহিছে সিমানেই বিজেপিয়ে যেন মাঝিক আসন ভাগ বাটোৱাৰাৰ ক্ষেত্ৰত কৃপণালি কৰিছে বিজেপিৰ এই স্থিতিক লৈ ক্ষোভিত হৈছে মাঝিৰ দলৰ সভাপতি সন্তোষ কুমাৰে সাংবাদিকক জানিবলৈ দিয়া অনুসৰি তেওঁৰ দলে শীঘ্ৰেই এক সিদ্ধান্তত উপনীত হ'ব যিটো সিদ্ধান্তত তেওঁলোকৰ দলৰ কৰ্মীৰ অধিকাৰ আৰু পচন্দক অগ্ৰাধিকাৰ দিয়া হ'ব গুৰুত্বপূৰ্ণ বিষয় এয়ে যে দলিতক লৈ ৰাজনীতি কৰা জিতন ৰাম মাঝিৰ দলটো 2015 চনত গঠন হৈছিল জন্মলগ্নৰে পৰা দলটোৱে পিছপৰা আৰু দলিতক লৈ ৰাজনীতি কৰি আহিছিল তদুপৰি মুছলমান ভোটাৰৰ মাজতো আছিল দলটোৰ কিছু গ্ৰহণীয়তা কেন্দ্ৰীয় ক্ষুদ্ৰ লঘু দপ্তৰৰ উদ্যোগ মন্ত্ৰী জিতন ৰাম মাঝি এসময়ত বিহাৰৰ মুখ্যমন্ত্ৰীও আছিল গতিকে তেওঁ পুনৰবাৰ বিহাৰত মুখ্যমন্ত্ৰীৰ দাবীদাৰ হ'ব বিচাৰে সেয়া নিজকে মুখ্যমন্ত্ৰী পদৰ বাবে উপযুক্ত বুলি ভবা মাঝিয়ে যিকোনো মুহূৰ্ততে এনডিএৰ লগত বুজাবুজি নকৰি অকলে নিৰ্বাচন খেলাৰ সিদ্ধান্ত ল'লেও আচৰিত হ'বলগীয়া নাথাকিব নিউজ ডেস্ক ৰিপৰ্ট দি ক্ৰছ কাৰেণ্ট